ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিল ধিং মহাবিদ্যালয়। চলিত বৰ্ষত হীৰক জয়ন্তী গৰকা নগাঁও উত্তৰ পশ্চিমাঞ্চলৰ উচ্চ শিক্ষানুষ্ঠান তথা অসমৰ এখন প্ৰাচীনতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ধিং মহাবিদ্যালয়। বিদ্যালয়খনে 6 ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱাত সমগ্ৰ ধিং অঞ্চলত এতিয়া আনন্দৰ জোৱাৰ উঠিছে। সুদূৰ মুম্বাই মাদালস্থিত পশ্চিম ভাৰতৰ এক অন্যতম আগশাৰী শিক্ষানুষ্ঠান নাগিনৰাজ খাণ্ডুৱালা মহাবিদ্যালয় দেশৰ মহাবিদ্যালয়সমূহৰ মাজত বিভিন্ন ক্ষেত্ৰত মহাবিদ্যালয়সমূহে আগবঢ়োৱা সামাজিক অৱদান ভৱিষ্যত ভাৰত শীৰ্ষক এক প্ৰতিযোগিতাত এটা বিশেষ শাখাত ধিং মহাবিদ্যালয়ে দ্বিতীয় স্থান অৰ্জনেৰে দৰ্শক তথা শৈক্ষিক সমাজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়। সমগ্ৰ ভাৰতবৰ্ষৰ 17খনৰ অধিক মহাবিদ্যালয়ক যোগদান কৰা এই প্ৰতিযোগিতাখনিত জনজাতীয় লোকলৈ আগবঢ়োৱাৰ মহাবিদ্যালয়ৰ অৱদান শীৰ্ষক শাখাটোৰ সহযোগী অধ্যাপিকা তথা উপাধ্যক্ষা ডক্টৰ স্নিগ্ধা মহন্তই মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰি দৃশ্য মাধ্যমত পৰিৱেশন কৰা প্ৰতিবেদনৰ জৰিয়তে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। উক্ত প্ৰতিযোগিতাত ধিং মহাবিদ্যালয়ে প্ৰতিপালিত কৰি অহা ধূপগুৰি কছাৰী গাঁৱৰ বিভিন্ন উপলক্ষৰ পালনৰ তথা বিদ্যাৰ্থীসকললৈ ৰাষ্ট্ৰীয় সেৱাৰ আঁচনি সমন্বয়ক ডক্টৰ মুকুটমণি শইকীয়াই ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ জৰিয়তে সময়ে সময়ে আগবঢ়োৱাৰ কেইবাটাও সামাজিক শৈক্ষিক সাংস্কৃতিক পৰিক্ৰমৰ সম্পৰ্কে আলোকপাত কৰা হৈছে। উল্লেখ্য যে ধিং মহাবিদ্যালয় ইতিমধ্যে ভাৰত চৰকাৰৰ উন্নত ভাৰত অভিযানৰ জৰিয়তে অঞ্চলটোৰ 4খনকৈ পিছপৰা গাঁৱৰ প্ৰতিপালনৰ সুযোগ লাভ কৰিছে বুলিও মহাবিদ্যালয় অধ্যক্ষ ডক্টৰ বিমান হাজৰিকাই জানিবলৈ দিয়ে। 6 তাৰিখে ৰাতিপুৱা 9 বজাত তেওঁলোকে 6 ছেপ্টেম্বৰ ৰাতিপুৱা 9 বজাৰ পৰা প্ৰগ্ৰেমটো দিছিলে আৰু তাত তেওঁলোকৰ যিখিনি কম্পিটিশ্যন তাত 75টা প্ৰেজেণ্টেশ্যন আছিলে আৰু আমাৰ কলেজৰ যিটো হেড পৰিছিলে 5টা হেডত কম্পিটিশ্যন হৈছিল। আমি আছিলোঁ ট্ৰাইবেলসকলৰ ওপৰত কাম কৰা যিটো গ্ৰুপ সেইটো গ্ৰুপত আৰু তাতে মই আমাৰ নিজৰ কলেজৰ যিখিনি কাম আমাৰ যিখন ট্ৰাইবেল গাঁও তাৰ ওপৰত আমি যিখিনি কাম ইমান দিনে কৰিছিলোঁ 23-24 বৰ্ষত সেই গোটেইখিনি তাত প্ৰেজেণ্ট কৰিছিলোঁ, তাত উপস্থাপন কৰিছিলোঁ, আমাৰ গোটেই কথাখিনি জনাইছিলোঁ আৰু তেওঁলোকক মোৰ ইমান ভাল লাগিছিল কেলৈ যে তেওঁলোকে যে ট্ৰাইবেলৰ যিটো নৃত্য আমি দেখুৱাইছিলোঁ যিবিলাক ফটো দেখুৱাইছিলোঁ তেওঁলোক খুব ভাল পাইছে। তেওঁলোকে জাজগৰাকীয়ে যেতিয়া মই প্ৰেজেণ্ট কৰি আহিছিলোঁ যেতিয়া আমাক প্ৰাইজ দিছিলে জাজগৰাকী আহি মোক সাৱটি ধৰিছিলে। মোক খুব ভাল লাগিছিলে সেই অভিজ্ঞতাটো যে ধিঙৰ নিচিনা এখন ঠাইৰ পৰা ক'ত বম্বেৰ যিখন নাগিনৰাজ খাণ্ডেৱালা কলেজ ইমান এখন ডাঙৰ কলেজ তাত আমাৰ কলেজে প্ৰতিনিধিত্ব কৰিছোঁ সেইটোতকৈ আৰু ডাঙৰ গৌৰৱৰ কথা একো হ'ব নোৱাৰে। তাৰোপৰি আমি তাত 3টা প্ৰাইজ দিছিলে তাৰে ছেকেণ্ড ৰানাৰ্ছ আপ আমি পাইছিলোঁ। সঁচাকৈ খুব ভাল লাগিছিল, খুব আৱেগিক হৈছিলোঁ মই নিজে গোটেই অনুষ্ঠানটোত উপস্থিত থাকিব পাৰি। মই আশা কৰিম আমাৰ কলেজে বহুত কাম এনেকৈ কৰি আহিছোঁ কিন্তু আমি এনেকুৱা প্লেটফৰ্ম পোৱা নাই য'ত আমি দেখুৱাব পাৰিছোঁ এতিয়ালৈকে। এইটো এটা প্ৰথম সুযোগ আমি পালোঁ আৰু আশা ৰাখিছোঁ এই সুযোগ আমি প্ৰত্যেকবাৰেই ল'ম। 2 বছৰৰ মূৰে মূৰে এই অনুষ্ঠানটো আহে, আমি প্ৰত্যেকবাৰে এই অনুষ্ঠান ল'ম আৰু আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ লগত আমাৰ NSSৰ কৰ্ণৰ মুকুটমণি শইকীয়া তেখেত আছে, মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গ আছে, সকলোৱে মিলি আমি যথেষ্ট সুখী যথেষ্ট উৎসাহী আৰু খুব আমি আনন্দিত তাৰ কাৰণে। যোৱা 6 ছেপ্টেম্বৰত মুম্বাই মহানগৰীৰ এখন কলেজত হোৱা ভৱিষ্যত ভাৰত নামৰ যিটো কম্পিটিশ্যন আছিলে সেই কম্পিটিশ্যনত আমি ছেকেণ্ড ৰানাৰ্ছ আপ পাবলৈ সক্ষম হৈছোঁ। আমি ট্ৰাইবেল ভিলেজৰ ওপৰত যিখিনি আমি কাম কৰিছোঁ ধিং মহাবিদ্যালয়ৰ NSS গোট আৰু ধিং মহাবিদ্যালয়ৰ সমগ্ৰ পৰিয়ালে সেই পৰিয়ালে আমি যিখিনি আমাৰ ধিং মহাবিদ্যালয়ৰ যিখন প্ৰতিপালিত গাঁও আছে ধূপগুৰি কছাৰী গাঁও সেই গাঁৱত আমি বিভিন্ন ধৰণৰ প্ৰগ্ৰাম আমি কৰিছোঁ আৰু সেই প্ৰগ্ৰামৰ আমি সেই গোটেই প্ৰগ্ৰামখিনি আমি সেই মুম্বাই মহানগৰীত হোৱা সেই যিখন মহাবিদ্যালয় আমি উপস্থাপন কৰিছিলোঁগৈ। গোটেই সম্পূৰ্ণ ভাৰতবৰ্ষৰ ভিতৰতে অনুষ্ঠানটো পতা হৈছিলে আৰু তাত আমি ছেকেণ্ড ৰানাৰ্ছ আপ পাবলৈ সক্ষম হৈছোঁ আৰু সেই মহাবিদ্যালয়খনত আমাক প্ৰতিনিধিত্ব কৰিছিলে ধিং মহাবিদ্যালয়ৰ উপাধ্যক্ষা ডক্টৰ স্নিগ্ধা মহন্ত বাইদেউ আৰু আমি বাইদেৱে সেই মহাবিদ্যালয়ত যিখিনি লাভ কৰিছোঁ অভিজ্ঞতা সেইখিনি বিষয়ে আপোনালোকক জনাবলৈ বিচাৰিছোঁ। আমাৰ এতিয়া বাইদেৱে সেই মহাবিদ্যালয়ত হোৱা যিখিনি অভিজ্ঞতা তেখেতক ক'ব। ধিঙৰ পৰা জয়দেৱ দাসৰ ৰিপৰ্ট মাই নিউজ এনি।